নমস্কাৰ সকলোকে ভিডিঅ' দিনকে ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মোৰ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মানে মই কৈ দিছোঁ এই দেখিছে যে কাণখন মই কাণ ফুটাইছিলোঁ ষ্টাৰ্টিঙত একো প্ৰব্লেম নাছিলে কিন্তু মাজতে পেইন হৈছিল কিন্তু ঠিক হৈ গ'ল কিন্তু ৰিচেণ্টলি কি হ'ল এটা সৰু মানে বইল টাইপৰ হ'ল হৈ কেনে মানে অকণমান পেইন হ'ল আৰু এই তিনিদিন মই বহুতেই কষ্টত আছিলোঁ আৰু পেইন মানে ইমানেই হ'ল গৈ মোৰ পেইন ইয়াত পালেগৈ আৰু এই 3টা দিন বহুতেই পেইনফুল আছিল মোৰ কাৰণে ভিডিঅ' মই একেবাৰে কৰিব পৰা অৱস্থাত নাছিলোঁ তো আজি মই ভাল পালোঁ ভাবিলোঁ আজি ভিডিঅ' এটাকে বনাওঁ আৰু কাণ ফুটাইছোঁ যেতিয়া অকণমানটো কষ্ট খাবই লাগিব নহয় জানো আহক তো মূল কথাটো হৈছে আপোনালোক সকলোৱে দেখি আছে বৰ্তমান উজনি অসমৰ অৱস্থা হয় মই ক'ব বিচাৰিছোঁ চৰাইদেউ যোৰহাট আৰু শিৱসাগৰৰ বিষয়ে কাহিনী কেতিয়াও নভবা কল্পনা কৰিব নোৱাৰা বান আহি মানুহৰ জীৱন এনেকৈ যে ঠাণ্ডান কৰিব পাৰে কেতিয়াও কোনো ভবা নাছিলে হয় ময়ো ভবা নাছিলোঁ আনকি তেওঁলোকেও ভবা নাছিলে আৰু এইটো এনেকুৱা এটা যে হ'ব বুলি কোনো প্ৰস্তুত নাছিলে আৰু এই বানত বহুত হেৰুৱালে বহুতে আত্মীয় হেৰুৱালে বহুতে নিজৰ ঘৰ এৰি কিনে যে আশ্ৰয় শিবিৰত থাকি ওলাইছে বহুতৰ ঘৰ এই মানে বানত উটি গ'ল আমি ছ'চিয়েল মিডিয়া নিউজত দেখি আছোঁ আৰু সঁচাটো বহুত দুখ লগা পৰিৱেশ আৰু অকল মই নহয় সকলোৱে দুখ অনুভৱ কৰিছে গোটেই অসমবাসীয়ে দুখ অনুভৱ কৰিছে কাৰণ কেতিয়া কালত কি হয় কোনেও নাজানে বহুত দুখ লাগিছে কিন্তু হয়তো আমি তেওঁলোকৰ দুখ কমাবও নোৱাৰোঁ কাৰণ তেওঁলোকে আমাক যি হেৰুৱাইছে তেওঁলোকে ইমান হয়তো এতিয়া সেইখিনি আৰ্জন কৰিবলৈ বহুত সময় লাগিব কাৰণ শূন্যৰ পৰা তেওঁলোকে আৰম্ভ কৰিব লাগিব কাৰণ সকলোৱে জানে বানত বহুতে আত্মীয় হেৰুৱাইছে আনকি বহুতৰে ঘৰৰ বস্তু বহুত ধ্বংস হৈছে দেখি আছোঁ আমি ছ'চিয়েল মিডিয়াত বেয়াও লাগিছে কি ক'ম ক'বলৈ ভাষা নাই ময়ো গুৱাহাটীত ডাঙৰ দীঘল হৈছোঁ আৰু সৰুৰ পৰাই মই বানপানী দেখিছোঁ কিন্তু বানপানীয়ে মানুহৰ এনেকৈ যে জীৱন কাঢ়ি লয় কাহিনী কেতিয়াও মই দেখা নাছিলোঁ আৰু সঁচাকৈ বহুত বেয়া লাগিছে এইটো বানত বহুতে নিজৰ আত্মীয় হেৰুৱাইছে আৰু নিজৰ ঘৰ এৰি কেনে আশ্ৰয় শিবিৰত থাকিব লগা হৈছে বহুত এটা দুখ লগা পৰিস্থিতি কিন্তু এইখিনি সময়ত এনেকুৱা ভালো বহুত হৈছে কাৰণ ক'ব গ'লে যিটো সময়ত মানুহে কয় ন যে মানুহে মানুহৰ দুখ বুজি নাপায় আজিৰ দিনত কয় ন যে আজিৰ দিনত কোনো কাৰো দুখ বুজি নাপায় চবেই নিজৰ কথা চিন্তা কৰে কিন্তু এই সংকটৰ সময়ত আজি কি উজনি কি নামনি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বা আপোনাৰ ৰাইজৰ বাহিৰৰ পৰা সকলো আগবাঢ়ি আহিছে সহায় কৰিবলৈ সহায়ৰ হাত আগবঢ়াইছে ভাল লাগিছে দেখি কাৰণ কোনো কি জাতি কি ধৰ্ম সকলো একত্ৰিত হৈ ওলাই আহিছে বহুত ভাল লাগিছে দেখি সহায় কৰিবলৈ এটা মানে সঁচা ক'বলৈ এটা বহুত ভাল লগা এটা মুহূৰ্ত ভাল লগা এটা পৰিস্থিতি যিখন অসম আমাৰ জুবিন দায়ে দেখিবলৈ বিচাৰিছিলে যিখন অসম সঁচাই গঢ়ি উঠা যেন লাগিছে কিন্তু এইখিনি এটা বেয়াও লগা পৰিস্থিতি এটা আহিছিল যেনে ধৰি লওক এতিয়া ক'ব গ'লে যিহেতু আমাৰ প্ৰথম কেইদিনটো যিহেতু বানপানীত বহুত লোক পানীতে আছিলে কিন্তু বান সাহায্য দুদিনৰ পিছত দিবলৈ গৈছে কিন্তু বান সাহায্য দিবলৈ যোৱাৰ পিছত কি হৈছে কিছুমান এনেকুৱা ভিতৰৰ অঞ্চল আছিলে য'ত মানে আমাৰ স্থানীয় লোক বান সাহায্য দিবলৈ গৈছে কিন্তু ভিতৰৰ অঞ্চলবোৰত পানী থকাৰ কাৰণে বহুত লোক ভিতৰলৈ যাব পৰা নাছিলে যাৰ বিনিময়ত তেওঁলোকে বান সাহায্যৰ পৰা বঞ্চিত হৈছিলে আৰু মই দেখিছোঁ বহুতে কয় মোনা লৈ আহিছোঁ 3 দিনৰ পৰা মই নিউজত দেখিছোঁ অপেক্ষা কৰি আছোঁ এতিয়া বান সাহায্য পোৱা নাই আমাৰো গৈছে বান সাহায্য দিবলৈ কিন্তু ভিতৰৰ অঞ্চলবোৰ পানী হোৱাৰ কাৰণত আমি মানে ভিতৰলৈ যাব পৰা নাই কিন্তু যিসকল বানপীড়িত তেওঁলোকৰ সহায় আমিও কৰিছোঁ আৰু অকল আমি কৰিছোঁ তেনেকুৱা নহয় দেই এইটো ভুল হ'ব চবেই কৈছোঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আনকি অসমৰ বাহিৰৰ পৰা সকলো আগবাঢ়ি আহিছে এই দুখৰ সময়খিনিত মানে বহুত চব আগবাঢ়ি আহিছে ভাল লাগিছে দেখি আৰু এই অসমখনে আমাৰ জুবিন দাই চাব বিচাৰিছিল তেওঁ গঢ়িব খুজিছিল বৰ অসমখন আৰু সঁচাকৈ আজি জুবিন দাই দেখাই সপোনটো সাৰ্থক হৈছে ভাল লাগিছে আৰু নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে আমি জুবিন দা দেশৰ মানুহ আজি জুবিন দালৈ বহুত মনত পৰিছে বহুত মিছ কৰিছোঁ জুবিন দা আপোনাক জয় জুবিন ঈশ্বৰৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ এওঁলোকক দুখবোৰ পাহৰিবলৈ শক্তি দিয়ক আৰু লগতে এনেকুৱা দুখ যাতে কাৰো জীৱনত নাহক আহক আমি সকলোৱে ইজনৰ সিজনৰ হাত ধৰি এওঁলোকক সহায় কৰোঁ জয় আই অসম।